টিংখাঙত মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত পঞ্চায়তে বিহু নৃত্য ঢোল বাদন কৰ্মশালা অসমীয়াৰ হিয়াৰ আমঠু বাপতি সাহোন ৰঙালী বিহুলৈ মাজত কেইটামান দিন বাকী লোকসভাৰ নিৰ্বাচনী ব্যস্ততাৰ মাজতো চেনেহৰ ৰঙালীক আদৰিবলৈ এতিয়া সাজু হৈছে প্ৰতিজন অসমীয়া উজনি নামনি চৌদিশে এতিয়া ঢোলৰ গুমগুমনি ৰাজ্যজুৰি বিহুৰ আখৰাত ব্যস্ত ঢোলীয়া নাচনীসকল টিংখাং ৰাজগড়তো পেপাৰ মিঠামাত আৰু ঢোলৰ চাপৰত জাক জাক নাচনীয়ে ভাঙিছে কঁকাল 1 2 3 4 5 6 টিংখাঙত পঞ্চায়তে টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত 2 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে 10 দিনীয়া বিহু নাচৰ কৰ্মশালা নমস্কাৰ মই জুনু তালুকদাৰ মই আসলতে বৰপেটাৰ পৰা আহিছো ছাত্ৰ ছাত্ৰী যিখিনি ইয়াত দেখিছো যিখিনি সমাগম দেখিছো খুবেই ভাল লাগিছে আৰু আসলতে আমাৰ মানে অসম চৰকাৰ কালচাৰেল মিনিষ্টাৰ আমাৰ বিমল বৰা দেৱ বহুত ধুনীয়া এটা কাম কৰিছে আমাৰ পঞ্চায়ত বেছিকৈ যে এনেকৈ ধুনীয়া এটা কাম কৰি আছে পঞ্চায়তৰ প্ৰতিটো গাঁৱে ভূঞে যিখিনি ল'ৰা ছোৱালী আছে ওলাই আহিবলৈ সুবিধা পাইছে আসলতে তাৰ কাৰণে তেখেতক বহুত বহুত ধন্যবাদ আৰু আমাৰ যে নাচনীবোৰকো যে ইমান ধুনীয়া এটা সুবিধা দিছে আমাৰ যিখিনি প্ৰতিভা আছে বেলেগক আনক দিবলৈ আৰু আনৰখিনিও ল'বলৈ যিখিনি আমাক সুবিধা দিছে তাৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ এই দৃশ্য বাঘমৰা খেলপথাৰত আয়োজিত কৰ্মশালাৰ উক্ত কৰ্মশালাৰ প্ৰতিটো পঞ্চায়তত 300 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ইফালে ব্যাপক হাৰত প্ৰশিক্ষাৰ্থীসকলৰ অংশগ্ৰহণে যথেষ্ট উৎফুল্লিত কৰিছে উদ্যোক্তাসকলক ঢোল পেপাৰ মাতত এতিয়া মুখৰিত হৈ পৰিছে টিংখাঙৰ আকাশ বতাহ উল্লেখ্য যে অসম চৰকাৰৰ উদ্যোগত বাণিজ্য আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী তথা টিংখাঙৰ বিধায়ক বিমল বৰাৰ নেতৃত্বত বৃহত্তৰ সমষ্টিটোৰ 15খন পঞ্চায়তত অনুষ্ঠিত হৈছে ঢোল বাদন আৰু বিহু নাচ কৰ্মশালাৰ টিংখাং সাংস্কৃতিক মঞ্চৰ সহযোগত আমি এই 10 দিনীয়া বিহু কৰ্মশালা আৰম্ভ কৰিছোঁ বাঘমৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল বহাগ মাথো এটি ঋতু নহয় এটি মাহ ই অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ হাত ইতিমধ্যে অসম চৰকাৰে যোৱা বহাগত সৰুসজাইত 15,000 নাচনী নচুৱাই অসমৰ বিহুক বিশ্ববন্দিত কৰিবলৈ সক্ষম হৈছে সেই নিমিত্তে অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে সাংস্কৃতিক বিভাগে উদ্যোগ গ্ৰহণ কৰিছে দিল্লীত যাতে আমি 25,000 নাচনীক এবাৰ নচুৱাবলৈ সক্ষম হয় সেই নিমিত্তে আজি বিভিন্ন স্থানত অসমৰ এনেদৰে বিভিন্ন স্থানত আমাৰ টিংখাং সমষ্টিৰ দিল্লীবাৰী গাঁও পঞ্চায়তত এনেদৰে হৈছে টিংখাঙত এতিয়া আমাৰ 15খন পঞ্চায়তত আমাৰ কৰ্মশালা প্ৰদান কৰি থকা হৈছে যোৱা 21 বৰ্ষৰ পৰা যি আমাৰ ধাৰিবাহিকতা এই ধাৰিবাহিকতা আমি অব্যাহত ৰাখিছোঁ টিংখাং সাংস্কৃতিক মঞ্চৰ যি উদ্যোগত হৈ আছে তো ৰাইজৰ যি বিপুল সঁহাৰিৰ পৰা আমি নিশ্চয় আনন্দিত হৈছোঁ আমাৰ যোৱা পৰহিৰ পৰা আমাৰ ষ্টাৰ্ট হৈছে এতিয়ালৈকে আমাৰ 300 পাৰ হৈছে পৰীক্ষাৰ্থী বহুত আগ্ৰহ দেখি আমাৰ উদ্যোক্তাসকলৰ ভাল লাগে যেতিয়া আমি কিবা এটা কৰিব যাওঁ যে ৰাইজৰ যেতিয়া সহযোগ পাওঁ কৰি ভাল লাগে তো যথেষ্ট ভাল লাগিছে যে আমাৰ যুৱ মৰ্চাৰ উদ্যোগত যি প্ৰথম আৰম্ভ হৈছিলে এই বিহুৱে আজি বিশ্বৰূপত পালেগৈ আমাৰ তাৰ কাৰণে বহুত আমি আনন্দিত ৰাজগড়ৰ পৰা মিৰাণ ইছলাম দৈনিক অগ্ৰদূত ডিজিটেল